আৰু আজিৰ দিনটোত কি কবা? মোৰ নাম প্ৰিয়ংকা কোঁৱৰ আৰু আজি আমাৰ সকলোৱে জানে বিশ্ব দিব্যাংগ দিৱস। সকলোকে মোৰ ফালৰ পৰা বিশেষভাৱে সক্ষমসকলক আজি দিব্যাংগ দিৱসৰ শুভেচ্ছা জনালো। কেনেধৰণে আগবাঢ়ি আহিছা? হয়, মই জন্মগতভাৱে দুইখন ভৰি নাই মোৰ, আৰু তথাপিও মই আজি ইমানখিনি পাইছোহি। মোৰ ঘৰখনৰ আচলতে ছাপৰ্টৰ কাৰণে পাইছোহি ইমানখিনি। পঢ়া শুনাৰ পৰা আদি কৰি গানৰ ক্ষেত্ৰতো মই BA পাছ কৰিলোঁ আৰু PGDCA কৰিলোঁ। মই ঘৰৰ সকলোখিনি কামেই কৰোঁ। ঘৰৰ এগৰাকী মহিলা আচলতে যিখিনি কাম কৰে ৰাতিপুৱাৰ পৰা ৰাতি শোৱালৈকে, ঘৰ মোচা, ঘৰ সৰা, ভাত বনোৱা, সকলোখিনি কামেই কৰোঁ মই এটাই ক'ম, আচলতে মানুহ কেতিয়াও ভাঙি পৰিব নালাগে। আচলতে আমাক ভগৱানে সৃষ্টি কৰিছে, গতিকে কেতিয়াও ভাঙি পৰিব নালাগে কিবা এটা আমাৰ কমকে আছে বুলি। সদায় এইটোৱে ভাবিব লাগে যে আমাৰ কিবা এটা কম থাকিলেও আমিও সকলোৰে আচলতে বিশেষভাৱে সক্ষম বুলি আচলতে সেইটো কাৰণে কৈছে। সেইটো কাৰণে কেতিয়াও ভাঙি পৰিব নালাগে। নিজৰ প্ৰতিভা থাকিলে কিবা এটা বিকাশ কৰিব লাগে আৰু লাজ কৰিব নালাগে কেতিয়াও, আৰু ঘৰত কেতিয়াও সোমাই থাকিব নালাগে আচলতে। মই 2020 চনত বিবাহপাশত আবদ্ধ হৈছিলোঁ মাখন বৰাৰ নামত লগত। মই নথকাৰ অনুভৱ যিদিনা হ'ব তোমাৰ, সিদিনা অশ্ৰু নিগৰিবনে কোৱা। মোৰ কবিতাৰ ছন্দ গানৰ সুৰ বুজিবা তুমি সেইদিনা, যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে, যিদিনা মই নাথাকিম জানা তোমাৰ প্ৰিয় গীত গাবলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।